নমস্কাৰ সন্মানীয় কৃষক বন্ধুসকল, মই হাতিমা আজি আকৌ পুনৰ আপোনালোকৰ মাজলৈ আহিলোঁ। তো বন্ধুসকল, আজি মোৰ আলোচ্য বিষয় ফুলকবি খেতি। তো বৰ্ষাকালীন ফুলকবি তো খেতিত আজি মই উপস্থিত হ'লোঁ। আজি মই আমাৰ নিজৰে খুৰাৰ খেতি আপোনালোকক দেখুৱাই আছোঁ। খুৰাই যথেষ্ট কষ্টৰ বলত এই খেতিৰ কবি কেইটা ইমান ধুনীয়াকৈ ডাঙৰ দীঘল কৰিলে। ইমান বৰষুণ ইয়াৰ মাজতো কষ্ট কৰিলে। কষ্ট কৰাৰ ফলত চাওক কিমান ধুনীয়া হৈছে খেতি। তো কথা হ'ল, আপোনালোকে মোৰ ভিডিঅ'টো কোন ঠাইৰ পৰা চাই আছে মই আপোনালোকক অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। তো কথা হ'ল কি, বৰ্তমান যিটো ছিজন চলি আছে, আমি কিন্তু আৰু বেছি দিন নাই, আমি ফুলকবি, বন্ধাকবি, ওলকবি আমি এতিয়া খাব পাৰিম। তো কৰিছোঁ আমি বৰ্ষাকালত আমি খেতি কৰিছোঁ, কিন্তু আমি কবিকেইটা খাম কেতিয়া? শীতকালত। ঠাণ্ডাৰ সময়ত কিন্তু আমি ফুলকবি, ওলকবি, বন্ধাকবিবিলাক আমি খাব পাৰিম। কিন্তু এই চাওক, ইমান বতৰ বেয়া হৈছে, ইমান বৰষুণ পৰি আছে। সেইকাৰণে মই আপোনালোকক কৈ থাকোঁ কি, যে আপোনালোকে খেতি কৰিব, মাটি আপোনালোকে আগতীয়াকৈ নিৰ্বাচন কৰি ল'ব। কেনেকুৱা ওখ, এঢলীয়া আৰু অম্লতা আৰু হিউমাছযুক্ত মাটি হ'লে ফুলকবি খেতিৰ বাবে বৰ উপযোগী। তো খুৰাই এই খেতিত ইয়াত অলৰেডি ধৰক 1 বিঘা মাটিৰ ভিডিঅ' আপোনালোকক মই আজি কৈ পঠিয়াইছোঁ। 1 বিঘা মাটি কৰিছে বহুত যতন কৰি। তো এই 1 বিঘা মাটি খেতি যে কৰিছে, চাওক গছবিলাক মই আপোনালোকক দেখুৱাই দিছোঁ। এইবিলাক গছত এতিয়া কিন্তু ফুলকবি আহি যাব। মাজৰ যিটো কোমল পাত, এই কোমল পাতবিলাক যাতে পোকে ডিষ্টাৰ্ব নকৰে, তাৰ কাৰণে মই আপোনালোকক পোকৰ ঔষধকেইটাৰ নাম কৈ দিম। তো খেতিত খুৰাই শিপাৰ কাৰণে কি কি দানা দিছিল আপোনালোকৰ লগত মই আলোচনা কৰিম। তো আৰু এই খেতিত লগোৱাৰ সময়ত কি কি পন্থা অৱলম্বন কৰিছিল, গোবৰ সাৰ ফাৰ্ষ্টতে কিমান দিব লাগে, আৰু গোবৰ সাৰ খেতিত দিয়াৰ পিছত ৰাসায়নিক সাৰ আমি কিমান দিব লাগিব, হাল মাৰাৰ সময়ত আমি চূণ কিমান সিঁচিব লাগিব, তাৰপিছত 1 বিঘা মাটিত আমি কিমান টকা উপাৰ্জন কৰিব পাৰিম, আৰু ইয়াত কোন ধৰণৰ বীজ আনি নাৰ্চাৰী আকাৰে পেলোৱা হৈছিল, পলি কিমান দিন নাৰ্চাৰীত প্ৰস্তুত কৰাৰ পিছত কিমান দিন পিছত আমি পলিবিলাক খেতিত লগাইছোঁ। আজিৰ এই ভিডিঅ'টোৰ মাজেদি সকলোবোৰ তথ্য আপোনালোকৰ লগত মই শ্বেয়াৰ কৰিম। তো বন্ধুসকল, মই আপোনালোকক দেখুৱাই আছোঁ। আপোনালোকে চাওক, ফুলকবিৰ গছবিলাক মই আপোনালোকক ধুনীয়াকৈ দেখুৱাই দিম। এটাই লক্ষ্য কৰিব, গছবিলাকত যাতে কোনো ধৰণৰ ফাংগিচাইড নালাগে। ফাংগিচাইডে দেখা দিয়াৰ লগে লগে কিন্তু ঠিক মাজৰ পৰা গেলিত তলফালে গুচি যাব। এইটো কিন্তু ফুলকবি গছৰ এটা সাংঘাতিক বেমাৰ। সেইকাৰণে আপোনালোকে ৰাসায়নিক সাৰ দিব ঠিকে, কিন্তু ৰাসায়নিক সাৰ দিয়াৰ লগে লগে এটা কথা লক্ষ্য কৰিব, যাতে গছত আমি নাইট্ৰজেন জাতীয় যিবিলাক সাৰ বেছি আমি যাতে ইউজ নকৰোঁ। এই নাইট্ৰজেন জাতীয় সাৰবিলাক আমি খেতিত বেছি ইউজ কৰিলে কি হয়, গছত অট'মেটিকেলি ফাংগিচাইড বেছিকৈ লগা দেখা পোৱা যায়। আপোনালোকে নাইট্ৰজেন বুলি ক'লে এটাই বুজি পায়, ইউৰিয়া সাৰ। ইউৰিয়া সাৰ 64% থাকে, ইউৰিয়াত নাইট্ৰজেন থাকে 64%। এই 64% নাইট্ৰজেন থকা যিটো ইউৰিয়া সাৰ আছে, এই ইউৰিয়া সাৰটোত আমি কি কৰোঁ, বেলেগ এটা দানা বা বেলেগ কিবা খাদ্য মিলাই বা কেঁচু সাৰ এইবিলাকৰ লগত মিক্স কৰি আমি কি কৰিব লাগিব, খেতিত দিব লাগিব। কিন্তু অকলশৰীয়াকৈ যদি আমি খেতিত কেৱল ইউৰিয়া সাৰে দি থাকোঁ, অকল DAP দি থাকোঁ, তেনেহ'লে কিন্তু আমাৰ খেতি নষ্ট হৈ যোৱাৰ সম্ভাৱনা বেছি থাকে। তো খেতিৰ বয়স বেছি দিন হোৱা নাই, অলৰেডি মোটামুটি 1 মাহ 10 দিনমান হৈছে। তো গছৰ যিটো গ্ৰ'থ একদম পূৰা ধুনীয়া হৈছে। তো এতিয়া মই মূল কথালৈ আলোচনা কৰিম। তো এই খেতিত যিবিলাক পুলি লগোৱা হৈছে, নাৰ্চাৰী আকাৰে যিবিলাক পুলি পেলোৱা হৈছিল, এই পুলিৰ বীজটোৰ নাম মই আপোনালোকক কৈ দিছোঁ। এইটো হ'ল US 1522। আপোনালোকে এই ফুলকবিটো আপোনালোকে দেখা পাব, একেবাৰে চকচকীয়া হয়, একদম পূৰা বগা হৈ আহে। কিন্তু আমি খেতি কৰোঁতে, খেতি কৰাৰ যিটো আমাৰ পদ্ধতি, এই কথাকেইটা আমি ভালদৰে নাজানো। আমি এই ফুলকবি খেতিত কিন্তু 3টা ষ্টেপত সাৰ দিব লাগে। 3টা ষ্টেপত সাৰ দিয়াৰ লগে লগে খেতিৰ যিটো ধৰণ, আকৃতি বহুত ভাল হয়। কিন্তু আমি এই 3টা ষ্টেপ কেতিয়া নিৰ্বাচন কৰিম আৰু কেনেকুৱাকৈ আমি সাৰবিলাক দিম, এই কথাখিনি যদি আমি ভালদৰে গুৰুত্ব নিদিওঁ, তেনেহ'লে আমাৰ
খেতিটো ভাল বেছি এটা নহ'ব। তাৰ কাৰণে আজিৰ এই ভিডিঅ'টো আপোনালোকৰ কাৰণে মই কৈ পঠিয়াইছোঁ। তো এতিয়া মই আলোচনা কৰিম গোবৰ। এক গাড়ী গোবৰ দিয়াৰ পিছত হাল মাৰা হ'ল। যেতিয়া গছৰ বয়স 10 পৰা 15 দিন হৈ যাব, তাৰপিছত আৰু এক গাড়ী গোবৰ আপোনালোকে খেতিত সিঁচি দিয়ক, হুইল মাৰক। তাৰ লগতে 3 দিনমান পিছত আপোনালোকে 10 কিলো, 1 বিঘা মাটিৰ কাৰণে কৈছোঁ, 10 কিলো DAP, 10 কিলো ইউৰিয়া। তাৰপিছত আপোনালোকে কি কৰিব, এই নেট্ৰোপালছ আৰু ত্ৰিশূল যিটো দানা আছে, এইবিলাক কিন্তু শিপাৰ কাৰণে বৰ উপযোগী। এই শিপাবিলাকৰ কাৰণে বহুত ভাল দানা। এই দানাবিলাক যেতিয়া আপোনালোকৰ খেতিত এই ইউৰিয়া আৰু DAP লগত মিক্স কৰি হুইল মাৰাৰ আগত বা পিছত দিব, তেতিয়া চাব গছবিলাকৰ গ্ৰোথ অট'মেটিকেলি ভাল হৈ আহিব আৰু গছবিলাকৰ পাতবিলাক ডাঙৰ হ'ব। আৰু যিদিনাখন আপোনালোকে ফুলকবিৰ পুলিবিলাক আপোনালোকে লগাব, তেতিয়া আপোনালোকে কি কৰিব, এই 95 যিটো দানা আছে, এইটো কিন্তু 24 ঘণ্টাতে গছৰ পৰা শিপা ওলাই আনে পুলিবিলাকৰ পৰা। তেতিয়া আমি কি কৰিব লাগিব, 5 কিলো ইউৰিয়াৰ লগত এই 95 দানাটো যেতিয়া আমি কি কৰিম, খেতিত দি দিম। দিয়াৰ পিছত যেতিয়া আমি লগাম, তেতিয়া চাব আমাৰ গছবিলাকৰ অট'মেটিকেলি নতুন শিপা ওলাই আহিব। আৰু লগোৱাৰ পদ্ধতিটো আপোনালোকে লক্ষ্য কৰিব, মাটি যে এঢলীয়া মাটিত আপোনালোকে লগালে, সেইকাৰণে মই কৈছোঁ গোবৰ দিয়াৰ পিছত হাল মাৰি মাটিৰ তলত যাতে গোবৰটো পৰে, তাৰপিছত আপোনালোকে হাল মাৰিব। নহ'লে কিন্তু কি হ'ব, গোবৰখিনি বৰষুণ পৰাৰ পিছত, বৰ্ষাকালত কৰা হৈছে কবি, এই বৰষুণ যেতিয়া মাৰিব, গোবৰ চব এটা একেলগে যিফালে ঢাল মাটি আছে সেইফালেকৈ জমা হ'ব। আৰু এটা গছৰ পৰা আৰু এটা গছৰ দূৰত্ব 18 ইঞ্চি আৰু শাৰীৰ পৰা শাৰীৰ দূৰত্ব 18 ইঞ্চিকৈ ৰাখিব। গছৰ পোকবিলাকে এতিয়া কিন্তু এই লেদা পোক বুলি কওঁ, যিটো গছৰ মাজৰ যিটো কোমল পাত আছে, এইবিলাক কাটি দিয়ে। তাৰ কাৰণে আপোনালোকে পাৰফেক্ট সুপাৰ স্প্ৰে কৰিব পাৰিব। পাৰফেক্ট সুপাৰ ভাল এটা ঔষধ। লগতে আপোনালোকে কি কৰিব, কেৱল যে পাৰফেক্ট সুপাৰ স্প্ৰে কৰিয়ে যাব, এইটো কিন্তু একেবাৰে ভুল তথ্য। ফুলকবি, ওলকবি, বন্ধাকবিৰ ক্ষেত্ৰত কৈছোঁ, আপোনালোকে একে ধৰণৰ ঔষধ আপোনালোকৰ খেতিত বাৰে বাৰে ইউজ নকৰিব। এইবিলাক ঔষধ যদি এটা ঔষধে বাৰে বাৰে ইউজ কৰে, পোকে নমনা হৈ যাব। আপোনালোকে এইটো সপ্তাহত যদি পাৰফেক্ট সুপাৰ দিছে বা 2-3 দিন পিছত আকৌ ডেলিগেট দিব পাৰিব। তাৰ লগতে আপোনালোকে দাহাত এটা ঔষধ আছে, এইটো উৰণীয়া পোকৰ কাৰণে বহুত ভাল। তাৰ লগতে মই কৈছোঁ বগামাছি খেদিবৰ কাৰণে আপোনালোকে কি কৰিব লাগিব, ৰিলিক স্প্ৰে কৰিব লাগিব। তাৰ লগতে এটা কথা লক্ষ্য কৰিব, ফুলকবিৰ প্ৰথম ষ্টেপ সাৰ দিব 10 পৰা 15 দিন, ছেকেণ্ড ষ্টেপত সাৰ দিব 15 পৰা 20 দিন। অলপ কেইদিন আগতে কিন্তু সাৰ দিয়া হৈছে। এতিয়া থাৰ্ড ষ্টেপ যেতিয়া সাৰ দিয়া হ'ব, খেতিৰ নিকানি কাম কৰা হ'ব। কৰাৰ পিছত ঠিক মাজেদি নাঙল টানি দিয়া হ'ব, মাটি উঠাই গছৰ গুৰিত দিয়া হ'ব। এই কথাখিনি কিন্তু আমাৰ আপাৰ আছামৰ মানুহখিনি ভালদৰে নাজানে। ফুলকবিৰ গুৰিত যেতিয়া আমি মাটি নেদাওঁ, তেতিয়া বতাহ মাৰিলে গছবিলাক উভালি পৰিব, গছ ভাঙি যোৱাৰ সম্ভাৱনা থাকিব। আৰু যেতিয়া থাৰ্ড সময়ত বা তৃতীয় সময়ত আপোনালোকে সাৰ দিব, তেতিয়া সেই সাৰৰ লগত মেগনেছিয়াম আপোনালোকে দি দিব লাগিব আৰু কেলছিয়াম। মেগনেছিয়াম আৰু কেলছিয়াম দিয়াৰ লগে লগে আপোনালোকৰ গছৰ গ্ৰোথ ভাল হ'ব। আৰু এই মাজে যেতিয়া হঠাৎ দুটা এটা ফুলকবি আহিবলৈ আৰম্ভ কৰিব, তেতিয়া আপোনালোকে ব্ৰাছ স্প্ৰে কৰিব। তেতিয়া চাব আপোনালোকৰ খেতিৰ ফুলকবিবিলাক একদম পূৰা চিকচিকীয়া হৈ গৈছে। বন্ধুসকল, মোৰ ভিডিঅ' চাই কেনে পালে কমেণ্ট কৰি জনাব। আশা কৰোঁ আপোনালোকে মোৰ ভিডিঅ'টো চাই আপোনালোকেও বহুত আনন্দিত হৈছে, যাতে এনেকুৱা ধৰণৰ ভিডিঅ' আপোনালোকে পাই থাকে, যাতে এনেকুৱা ধৰণৰ ভিডিঅ' চাই আপোনালোকেও খেতি বাতি কৰিবৰ কাৰণে মনোযোগী হয়, আগ্ৰহী হয়। তো আজি আৰু বিশেষ আলোচনা নকৰোঁ, যিকেইটা কথা কৈছোঁ আপোনালোকে মোৰ কথাকেইটা ফ'ল' কৰিব। আপোনালোকেও এনেকুৱা ধৰণৰ খেতি বাতি কৰিবৰ কাৰণে মনোযোগী হ'ব, তাৰে কামনা লৈ আজিৰ এই ভিডিঅ'টো এইখিনিতে সমাপ্ত মাৰিছোঁ। পৰৱৰ্তী ভিডিঅ'ত পুনৰাই লগ পোৱাৰ আশাৰে ধন্যবাদ।